নমস্কাৰ, মই আজি উপস্থিত হৈছোঁ বালিঘাটৰ সমীপত থকা কল্যাণীত আৰু কল্যাণীৰ স্বত্বাধিকাৰী মোৰ লগত আছে। তেখেত হৈছে প্ৰণৱ মহন্ত। আৰু আপোনালোকে জানেই যে কল্যাণী হৈছে এখন প্ৰতিষ্ঠিত ব্যৱসায় প্ৰতিষ্ঠান, গতিকে ইয়াৰ গুণাগুণৰ সম্পৰ্কে আমি নকলেও হ'ব। তথাপিতো যিহেতু মোৰ লগত আছে এই দোকানৰ স্বত্বাধিকাৰী প্ৰণৱ মহন্ত দা, তেখেতৰ মুখেৰে আমি এই প্ৰতিষ্ঠানটোৰ বিষয়ে অলপ জানো আৰু আপোনালোকেও জানিব এই বিষয়ে যে আজি বহুত বছৰ ধৰি তেখেতৰ এটা নাম যে কল্যাণী বুলি নাই, ইয়াত চিনি নোপোৱা কোনো মানুহেই নাই। যথেষ্ট গ্ৰাহকৰ ভিৰ লাগে প্ৰতিদিনেই, প্ৰতি মুহূৰ্ততে। গতিকে তেখেতৰ ইয়াত কেনেধৰণেনো এই যিবিলাক সামগ্ৰী ইয়াত আনিছে বা ক'ৰ পৰা আনিছে, কিমান উন্নত মানৰ গুণগতভাৱে কেনেধৰণৰ, এই সকলোখিনি জানিবৰ কাৰণে আজি মই ইউটিউবৰ দৰ্শকক ইয়াৰ আহি উপস্থিত হৈছোঁ আৰু তেখেতৰ মুখেৰে জানো আহক। দাদা নমস্কাৰ জনাইছোঁ আপোনাক। আপোনাৰ দোকানখনত আমি বহুত বছৰৰ পৰাই নাম শুনি আছোঁ যে কল্যাণী। গতিকে কল্যাণী আচলতে ইমান যে বিখ্যাত হৈ গ'ল, ইয়াৰ অন্তৰালৰ কাহিনী কি? অন্তৰালৰ কাহিনী কি মানে এনেকুৱা আৰু আমি যিমান পাৰোঁ ভাল যদি চাওঁ সদায় আমাৰ গোটেইখিনি বস্তু আমাৰ থলুৱা বস্তুখিনি আমাৰ আহে ক'ৰবাত, চব গাঁৱৰ পৰা আহিছে। গাঁৱৰ যিখিনি মানুহে দিছে যাৰ আৰ্থিকভাৱে অলপ অনাটন আৰু তেনেকুৱা কিছুমান মানুহ আছে, কিছুমানে চখো আছে। আমি তেনেকৈ চিলেক্ট কৰি মানে চাওঁ আৰু সকলোৰে পৰা যে অলপ সেইটো কথা নহয়। তেনেকৈ আমি চাওঁ বোলে তেখেতৰ বস্তু ভাল, ৰাইজেও ভাল পাইছে, তেনেকৈ আমি বস্তুবিলাক সংগ্ৰহ কৰোঁ। কেতিয়াবা আপুনি গাঁৱৰ পৰা বাছি আপোনালোকে ইয়াত সংগ্ৰহ কৰিছে, যিখিনি পিঠা হওক বা বিভিন্ন সামগ্ৰী অসমীয়া আমাৰ জনজীৱনৰ জাতীয় জীৱনৰ লগত সম্পৃক্ত হৈ থকা খাদ্য সম্ভাৰ, তাৰ ভিতৰত কেতিয়াবা আপোনালোকৰ নিম্নমানৰ আহে নিম্নমানৰ আহে। গ্ৰাহকে কিবা কমপ্লেইন দিয়ে নিশ্চয় দিয়ে, কিয় নিদিব। কেনেধৰণে প্ৰত্যাহ্বান গ্ৰহণ কৰে? সেইখিনিতো আমি যিগৰাকী আমি দিয়ে আমিতো গম পাওঁ কোনটো বস্তু অলপমান ডিফেক্ট হৈছে। গতিকে আমি তেখেতক অকণ সোধা বুলি আমি কওঁ কিহত মানে তাত কেৰেমটো ক'ত আছে, সেইটো আমি উলিয়াবলৈ চেষ্টা কৰোঁ, কি কাৰণে হ'ল বস্তুটো। তেনেকৈ পিছত শুধৰণি হয়গৈ হয় মানুহৰ ভুলটো হৈ যায় কেতিয়াবা কিন্তু যেতিয়া আমি কওঁ বস্তুবিলাক ভালকৈ তেখেতলোকে বুজি পায়, হয় এইটো কৰিব নালাগিছিল, এইটোৱে হ'ল, এইটো কাৰণে এই প্ৰডাক্টটো এনেকুৱা হ'ল। তেতিয়া আকৌ শুধৰণি হয়গৈ, হৈ যায় তেনেকুৱাতো থাকিবই দিয়কচোন, ফলটো থাকিব। আপোনাৰ অকল আমাৰ যিখিনি থলুৱাভাৱে উৎপাদিত সামগ্ৰী ৰাখিবনে নাই অন্যও থাকে আপোনাৰ ইয়াত? অন্য বস্তু মই তেনেকৈ কিছুমান বস্তু আনো যিবিলাক বস্তু আমাৰ বিশেষকৈ আমাৰ অসমীয়া যিখিনি বস্তু। আৰু এতিয়া মোৰ বিশেষকৈ হ'ল এখন গাখীৰৰ দোকান। আমি গাখীৰ দোকান ষ্টাৰ্ট কৰিছিলোঁ, গাখীৰৰ সম্পূৰ্ণ বস্তুখিনি পাব। কিন্তু মই যদি থলুৱাভাৱে কিবা বস্তু পাওঁ এই শদিয়া গ'লোঁ, শদিয়াটো আমাৰ টোপোলা ভাতৰ চাউলটো পাওঁ, সেইবিলাক বস্তু আনো মই। মিঠাতেলটো আনো, আমাৰ একদম ঘৰুৱা মিঠাতেল, সেই জাতীয় বস্তু। আৰু এতিয়া আমি নিজে কিছুমান নিজে বনাইছোঁ, ৰসগোল্লা বনাইছোঁ, লালমোহন বনাইছোঁ, বনাইছোঁ, মিঠাইও বনাইছোঁ। আৰু এতিয়া থলুৱাভাৱে কিছুমান কণী উৎপাদন হৈছে। এতিয়া আগতে আমাৰ কণী আহে অন্ধ্ৰৰ পৰা, এতিয়া আমি লোকেলি কিছুমান মানুহে এইবিলাক হেৰি কৰিব লৈছে। আমি এতিয়া বেতবাৰীৰ পৰা আনো বা চৰাইদেউ তেনেকুৱা আছে, তেখেতলোকৰ পৰা আনো। আমি লোকেল মানে থলুৱা বস্তু যিমান পাওঁ আমি গোটেইখিনি সংগ্ৰহ কৰি লৈছোঁ। এতিয়া আপোনাৰ যিটো ইয়াত প্ৰচাৰ হৈ গৈছে আপোনাৰ এই প্ৰতিষ্ঠানৰ বিষয়ে, কিন্তু এনেকুৱা বহুত মানুহ আছে আপোনাৰ দোকানলৈ যোগান ধৰিবৰ কাৰণে বহুতে আশা কৰে। কেনেকৈ ধৰিব লাগিব বা কিবা নীতি নিয়মৰ যোগেদি নীতি নিয়ম কথা নাই আৰু আমি তেখেতলোকক প্ৰথমতে আমি বস্তু চেম্পুলটো চাওঁ, আমিতো নিজেতো টেষ্টটো কৰোঁৱেই, প্লাছ আমি মানে কাষ্টমাৰকো সেইটো দিওঁ সোৱাদ ল'বলৈ। চাইছে আপুনি আহিলে আপুনিতো খাই চাওকচোন, যদি আপুনি ৰিকমেণ্ড বা আপুনি কয় ভাল বুলি, তেতিয়া আমি বিকিব পাৰিম আৰু তেনেকৈ আমি কিছুমান কাষ্টমাৰকো কওঁ। আমি যে খাবলৈ নহয় মেইনলি মই কাষ্টমাৰক বেছিকৈ দিওঁ। গুণাগুণটো খাই চাওকচোন, গুণাগুণটো ভাল হ'ব লাগিব, গুণাগুণ হ'লে নহয় পেকিঙো ভাল হ'ব লাগিব, বহুত কথা কিছুমান থাকে। হয়, মই আজি আপোনালোককো কৈছোঁ যে দৰ্শকক যে চাওক, আপোনালোকে নিজে স্বাৱলম্বী হ'বৰ কাৰণে চেষ্টা কৰক, বহুতে কৰিয়ে আহিছে। কিন্তু আমাৰ এই দাদা প্ৰণৱ মহন্ত দাদা, তেখেতে যিখিনি কথা কৈছে আৰু আপোনালোকে যিখিনি সামগ্ৰী ঘৰতে তৈয়াৰ কৰিব, পিঠা হওক বা যিখিনি আমাৰ থলুৱাভাৱে আমাৰ উৎপাদিত সামগ্ৰী, সেইসমূহ আপুনি এখেতৰ লগত আপোনালোকে যোগাযোগ কৰিলে আপোনালোকে নিশ্চয় স্বাৱলম্বী হ'ব আৰু এখেতৰ উপকাৰ হ'ব। গতিকে আমি সকলোৱে মিলাই মেলি যেতিয়া আমি এটা আগবাঢ়ি যাম আমাৰ ব্যৱসায় বা আমি নিজে স্বাৱলম্বিতাৰ পথত, নিশ্চয় আমাৰ সহায় হ'ব। গতিকে আপোনাৰ এই দোকানৰ কৰ্মচাৰী কিমানজন আছে? এতিয়া কৰ্মচাৰী মোৰ বৰ্তমান 11জন আছে। হয়, আৰু মোক মহিলা 40গৰাকীমান মহিলা আছে। বিভিন্ন ধৰণৰ বস্তুবিলাক দিয়ে, এগৰাকীয়েতো চব দিব নোৱাৰে। গতিকে 40গৰাকীমান মহিলা আছে বিভিন্ন ক্ষেত্ৰত। আজি আপোনাৰ দোকানতে এতিয়া নতুনকৈ এটা চাহপাত মানে হেৰি হৈছে, উন্মোচন হৈছে বৰ্তমান। হয়, এইটো আপুনি ইয়াত ৰাখিবনে? মই সেইটো ৰাখিম। মই এনেই চাহপাত ৰাখিছোঁ আমাৰ ইয়াৰে লোকেল এটা চাহপাতে ৰাখিছোঁ। সেইটো খুব ভাল চাহপাত। খুচুৰা বিক্ৰী কৰিব? খুচুৰা বিক্ৰী কৰিব। এতিয়া চাহটো খালোঁ, খাই বহুত ভাল লাগিলে। মোৰ মানে মনটো ভাল লাগিছে, মই মানুহক একাপ চাহ দিব পাৰিম, ভাল চাহ মানে
নিশ্চয় নিশ্চয় দিব পাৰিম মোৰ মনটো ভাল লাগিছে আৰু এতিয়া যিমান কথা ওলাই আহিছে যে আমাৰ হয়। চাহৰ পৰা বহুত অসুখ বিসুখ হৈছে হয়, কাৰণ হয়। চাহটোত যিহেতু আমাৰ বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰে হয়, হয়। গতিকে তাক ধুই খাব নোৱাৰি তেনেস্থলত এই চাহটোত কিবা তেনেকুৱা ধৰণৰ ৰাসায়নিক দ্ৰব্যৰ কিবা বিশেষ প্ৰভাৱ পৰিব নেকি আজিকালি ধৰক মানে ধৰক এইবিলাক ক্ষেত্ৰত অকণমান চৰকাৰৰ কঠোৰ ধৰক তেনেকৈ হেৰিকৈ বনাইছে পেষ্টিচাইডটো জনমতে ইউজ কৰিব নোৱাৰে গতিকে নিশ্চয় কিছুমান চাগে তেখেতলোকে ইমান এটা ডাঙৰ মাৰ্কেট পাইছে গতিকে নিশ্চয় এইবিলাকত তেখেতলোকে দৃষ্টি ৰাখিছে এনেই আমি অৰ্গেনিক চাহপাতো ৰাখোঁ আমি অৰ্গেনিক গ্ৰীণ টি ৰাখোঁ আৰু তেনেকুৱা মানুহ আছে এইটো পাৰ কেজি কেনেকৈ হ'ব এতিয়া মানে খুচুৰা বিকিলে ধৰক মই 50 গ্ৰাম নিলে 100 গ্ৰাম নিলে এইটো 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 অকল এতিয়া বৰ্তমান ওলাইছে 250 গ্ৰামছ অঁ 250 গ্ৰামছৰ আপোনাৰ এইটো হ'ব আপোনাৰ 150 টকা 150 টকা যদি সৰহ হিচাপে নিয়ে তেতিয়াতো কিবা এটা হ'ব অলপ আৰু কমিব হয় তাকেইতো। ঠিক আছে মই আপোনাৰ ব্যস্ততাৰ মাজতে অকণমান সময় ল'লোঁ ধন্যবাদ। গতিকে যিয়ে নহওক আপোনাৰো ব্যৱসায় প্ৰতিষ্ঠান সফল হওক আগবাঢ়ি যাওক আপুনি আমিও আমাৰ দৰ্শকক আপোনাৰ সম্বন্ধে আমি অকণমান জনালোঁ আৰু ভৱিষ্যতে আকৌ আহিম আপুনি নতুনভাৱে ব্যৱসায় আগবঢ়াই নিয়ক গতিকে আজিলৈ ইমানতে আহিছোঁ আপোনাকো নমস্কাৰ জনাইছোঁ নমস্কাৰ